আয়ুক্ত আছিলে, আপোনালোকৰ যি কাৰ্যবাহী সঞ্চালক মহোদয় আছিলে, সেইখনত তেওঁ স্পষ্টভাৱে আমাক কৈছে যে শিৱসাগৰত থকা অসম সম্পদৰ কোনো বিভাগৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সামগ্ৰী ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয়। কিন্তু আজি আপোনালোকে মনে মনে এবাৰ বস্তু কেলৈ নিছে? নাই মনে মনে নাই, আপোনালোকে মনে মনে নিছে। আপোনালোকক নিনো বুলি কৈছিলে, তেতিয়াহ'লে কেনেকৈ নিছে বস্তু ইয়াৰ পৰা? বস্তু ইয়াৰ পৰা নিব নোৱাৰিব, ইয়াৰ পৰা এপদ সম্পদ নিব নোৱাৰিব। কিন্তু আমি সদায় স্পষ্টকৈ কৈছোঁ, শিৱসাগৰত থকা অসমত থকা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে অবিৰতভাৱে অনিৰ্দিষ্টকালে কিন্তু ONC বন্ধ কৰি দিম। আৰু খননৰ পৰা আদি কৰি সকলো বন্ধ কৰি দিম। আপোনালোকে বাৰে বাৰে কিন্তু আমাৰ থলুৱা মানুহখিনিৰ বিৰুদ্ধে আপোনালোকে নীতি ইয়াত খনন কৰিছে, বাৰে বাৰে কৈছে ইয়াত খনন কৰিছে, ইয়াত আপোনালোকৰ কাৰ্যক্ৰমত থাকিব লাগিব। আমাৰ নিবনুৱাভাৱে কি কৰি খাব? আপোনালোকে এটা এটাকৈ গোটেই সম্পদবোৰ ইয়াৰ পৰা লৈ গৈছে। এতিয়া মনে মনে আপোনালোকে এইখিনি কেলৈ নিব লৈছে? কি কাৰণে মনে মনে নিব লৈছে? এইখিনি মনে মনে নিব নোৱাৰিব, এজন নিব নোৱাৰিব বুলি নিব নোৱাৰিব। ষ্টাডি কাৰণে নিয়া হৈছে। নাই নাই নাই, আমি 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 একো নামানো। আপোনালোকে বিগত সময়ত বহুত কৰিলে পাতিম বাৰু, আপুনি ইয়াৰ পৰা বস্তু নিনিব দেই। মই আহিছোঁহে, মই এতিয়া ইয়াত আহিছোঁ, কোনো বস্তু ইয়াৰ পৰা নিনিব, আমি কৈছোঁ। ক'ৰ পৰা আহিছে মই গতিকে আপুনি গতিকে আপুনি নিব নিনিব। থলুৱা নীতিৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসম সদৌ তাইহোম ছাত্ৰ সন্থাৰ লগতে অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে বিগত সময়ছোৱাত আমি অবিৰতভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী লৈ আহিছোঁ। ONCৰ অসম সম্পদৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰাৰ প্ৰতিবাদত জাতীয় সংগ্ৰামী অসম সদৌ তাইহোম ছাত্ৰ সন্থাৰ লগতে অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে যোৱা জুন মাহৰ 25 আৰু 26 তাৰিখে ONCৰ আমি সৰ্বাত্মক বন্ধ ঘোষণা কৰিছিলোঁ। আৰু যাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলা আয়ুক্ত আৰু ONC অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকৰ লগত আমাৰ এখন বৈঠক হৈছিলে। আৰু সেই বৈঠকখনৰ কাৰ্যবাহী সঞ্চালকে আমাক স্পষ্টভাৱে জনাইছিলে যে ONCৰ অসম সম্পদৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয়, কোনো ধৰণৰ সামগ্ৰীসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয়। কিন্তু অসমৰ ৰাইজক সম্পূৰ্ণৰূপে বিশ্বাসঘাতক কৰি, অসমৰ ৰাইজক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰি ONCCয়ে আজি মনে মনে শিৱসাগৰত থকা অসম সম্পদৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ তেওঁলোকে বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰা আমি হাতে লোটে ধৰা পেলাওঁ, আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিওঁ। আমাৰ স্পষ্ট কথা যে তেল যেতিয়া ইয়াত খনন কৰিছে, কাৰ্যালয়সমূহ ইয়াত থাকিব লাগিব। যেতিয়া তেল ইয়াত খনন কৰিছে, ইয়াত কাৰ্যালয়সমূহ থাকিব লাগিব। ইয়াত তেল খনন কৰিব আৰু বহিৰাজ্যত গৈ কোনোবা AC ৰুমত বহি তাৰ পৰা অসমক কণ্ট্ৰল কৰিব, এনেধৰণৰ আমি হ'বলৈ দিব নোৱাৰো। কাৰণ ONCৰ গঢ়াৰ ক্ষেত্ৰত অসমৰ মানুহৰ তেজ ঘাম জড়িত হৈ আছে। আৰু অসমৰ মানুহৰ লগত বাৰে বাৰে এই যি ধৰণৰ বিশ্বাসঘাতক কৰিছে, প্ৰতাৰণা কৰিছে, ইয়াৰ বিৰুদ্ধে অসমৰ সকলোবিলাক জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ অনাগত দিনত ONCৰ উৎপাদন আৰু খনন সম্পূৰ্ণৰূপে বন্ধ কৰি দিম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি মন্তব্য প্ৰকাশ কৰিলোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে ONGCয়ে প্ৰতাৰণা প্ৰবঞ্চনাৰ বলি হৈ শিৱসাগৰ ৰাইজক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত এই ONGCয়ে চুৰকৈ ইয়াৰ পৰা অফিচসমূহ স্থানান্তৰিত কৰাৰ লগতে আজি কেমেষ্ট্ৰি কিছুমান বস্তু স্থানান্তৰিত কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে সদৌ তাইহোম ছাত্ৰ সন্থাই আমি প্ৰতিবাদ কৰিছে, এই অফিচসমূহ কোনোদিন ইয়াৰ পৰা শ্বিফটিং কৰিব নোৱাৰিব। ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছিল, দ্বিপাক্ষিক আলোচনা হৈছিল, DC মহোদয় আছিল, ED মহোদয় আছিল, আমাৰ জনগোষ্ঠী সংগঠনৰ নেতৃত্ব আমাৰ আলোচনা হৈছিল। এই আলোচনাৰ মাধ্যমত তেওঁলোকে কৈছিল যে কোনো দিন তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অফিচসমূহ স্থানান্তৰিত কৰা নহয়, বা অফিচসমূহ বা কাৰ্যালয়সমূহ বা লেবৰেটৰীসমূহ কোনো শ্বিফটিং কৰা নহয়। কিন্তু দেখিবলৈ পালোঁ চুৰকৈ আজিয়ে দেখিছে আপোনালোকে ইয়াৰ পৰা সামগ্ৰীসমূহ যোৰহাট লৈ স্থানান্তৰ কৰা দেখা গৈছে। গতিকে আমি সদৌ তাইহোম ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত যদি এই অফিচসমূহ আকৌ পুনৰবাৰ শ্বিফটিং কৰাৰ পৰিকল্পনা কৰে, তেন্তে 24 ঘণ্টাৰ ভিতৰত ONC তেল খনন কাৰ্য আমি বন্ধ কৰিবলৈ বাধ্য হ'ম।